বঙাইগাঁৱত চলিব ৰাজ্যৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ ঘোষণাৰ পিছতেই তৎপৰতা আৰম্ভ কৰিছে প্ৰশাসনে। বেদখলকৃত গাঁৱত জাননী জাৰি তাৰ সমান্তৰালকৈ জৰীপো আৰম্ভ কৰিছে বৈতামাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ে। কৰেয়া পাহাৰ আৰু ভৰালিকুণ্ড গাঁৱৰ একাংশ লোকক 23 জানুৱাৰীৰ ভিতৰত দখলকৃত ভূমি এৰি যোৱাৰ নিৰ্দেশ প্ৰশাসনৰ। উচ্ছেদৰ জাননী পোৱাৰ পাছতেই এই পৰিয়ালসমূহৰ মাজত এতিয়া হাহাকাৰ লাগিছে। আমাক এই সন্দৰ্ভত সবিশেষ জনাব যোগীগোপাৰ সাংবাদিক খানেমুল হুছেইনে। আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে ৰাজ্য চৰকাৰখনৰ এগৰাকী কেবিনেট মন্ত্ৰী তথা বঙাইগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ঘোষণা কৰিছিল ৰাজ্যৰ ভিতৰতে সৰ্ববৃহৎ উচ্ছেদ কাৰ্য চলিব বঙাইগাঁও জিলাত। আৰু তাৰে এটা অংশ হিচাপে কৰেয়া পাহাৰ, আৰু কৰেয়া পাহাৰত এই মুহূৰ্তত উচ্ছেদৰ যি জাননী, সেই জাননী প্ৰেৰণ কৰাৰ লগতে বিশেষকৈ বৈতামাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত এই কৰেয়া পাহাৰ, ঐতিহাসিক কৰেয়া পাহাৰ আৰু কৰেয়া পাহাৰত 183 আৰু 216 আগত যি চৰকাৰী ভূমি আছে, সেই চৰকাৰী ভূমিত যিসকল লোক আছে সেই লোকসকলক বিশেষকৈ এটা নিৰ্দিষ্ট সময়সীমা বান্ধি দিছে। আৰু সময়সীমাৰ ভিতৰত এই স্থান ত্যাগ কৰিবৰ কাৰণে চক্ৰ বিষয়া স্বাক্ষৰিত এখন জাননী এই বিভিন্ন স্থানত এই মুহূৰ্তত ওলমাই ৰখা হৈছে। আৰু মোৰ সতীৰ্থ সহযোগে এই মুহূৰ্তত দেখুৱাই আছে যে এয়া হ'ল যোগীগোপাৰ কৰেয়া গাঁৱৰ দৃশ্য। আৰু এই মুহূৰ্তত যিবোৰ ঘৰ চৰকাৰী গৃহভূমিত আছিল সেই ঘৰবোৰ ইতিমধ্যে নিজাববীয়াকৈ ভাঙি থকা দেখিবলৈ পোৱা গৈছে। প্ৰতিটো ঘৰ নিজাববীয়াকৈ ভাঙি থকা দেখিবলৈ পোৱা গৈছে। মোৰ সৈতে ইয়াত স্থানীয় কিবাগৰাকী লগ আছে। মই আপোনাৰ পৰা জানিব বিচাৰিছো, দীৰ্ঘদিন ধৰি আপোনালোকে ইয়াত আছে আৰু ইতিমধ্যে চৰকাৰে এখন জাননীও জাৰি কৰিছে, কি ক'ব এই ক্ষেত্ৰত আপুনি? কি কম আর, আমার তো আর কোনো কথাই নাই। 30 বছর হইলে আসা আমি 100 না পাট্টা হয়েছে, মাটিটা 100 না পাট্টা দিছে, খাজনা দিছু। এই 40 নম্বর দাগ, এটা 40 নম্বর দাগ। এই 40 নম্বৰ দাগটো উচ্ছেদ হ'ব। হ্যাঁ, 40 নম্বর দাগটা উচ্ছেদ করবে লাগছে। হ্যাঁ, বিশেষকৈ ইয়াত আপোনালোকে শীতৰ প্ৰকোপ বৃদ্ধি পাইছে, এতিয়া যথেষ্ট পৰিমাণে কুঁৱলী পৰে, এতিয়া আপোনালোকে নিজাববীয়াকৈ কোনোবা স্থান থিৰাং কৰিছে? না স্ট্যান্ড করা নাই, আমি কিছু করা নাই। ভাঙি আছো, ভাঙি দিবার কইছে, ভাঙবা কইছে ভাঙি দিয়ে আছো। কোত নিম কোত যাম এটা আমার কোনো নেই, কি নাই। মানে চৰকাৰী পক্ষক সম্পূৰ্ণভাৱে আপোনালোকে সমৰ্থন জনাইছে, আপোনালোকে নিজাববীয়াকৈ ভাঙিব লাগিছে, যেন চৰকাৰী যেন ভাঙাব নকৰে। সব ওই চতালত ঠিক পালা দিয়ে থইছো ওতে, কি তোমার আইন কোনো জায়গা নাই।